নমস্কাৰ বোলো সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আগবাইছো আজিৰ প্ৰথমটো খবৰ ফালে। যিসকল লোকৰ নাম চৰকাৰী ঘৰৰ তালিকাত আছে কিন্তু এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই, তেওঁলোকৰ কাৰণে এটা ভাল খবৰ ওলাই পৰিছে। 13 মাৰ্চৰ পৰা মুকলি কৰিব চৰকাৰী ঘৰৰ ধন। আপোনালোকৰ নাম যদি চৰকাৰী ঘৰৰ তালিকাত অন্তৰ্ভুক্ত হৈ আছে কিন্তু এতিয়ালৈকে যদি চৰকাৰী ঘৰ বনাবৰ কাৰণে আৰ্থিক অনুদান লাভ কৰা নাই, তেন্তে নিশ্চিন্ত মনে থাকক। এই মাহৰ 13 তাৰিখৰ পৰা অৰ্থাৎ মাৰ্চ মাহৰ 13 তাৰিখৰ পৰা আপোনালোকে চৰকাৰী ঘৰৰ বাবদ যি প্ৰথম কিস্তি প্ৰদান কৰা হয়, সেই প্ৰথম কিস্তি আপোনালোকে লাভ কৰিব। আমাৰ অসমৰ জনসাধাৰণে 13 মাৰ্চত পইচা লাভ কৰিব বুলি জনাইছে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা। তো আপোনালোকে যদি চৰকাৰী ঘৰৰ কাৰণে আবেদন কৰিছিলে, মানে জিঅ'টেক কৰিছিলে, আপোনাৰ নাম যদি চৰকাৰী ঘৰৰ তালিকাত অন্তৰ্ভুক্ত হৈছে, তেন্তে আপোনালোকে এতিয়া চৰকাৰী ঘৰৰ প্ৰথমটো কিস্তিৰ ধন 13 মাৰ্চত লাভ কৰিব। তো আপোনালোকে বাৰু জিঅ'টেক কৰিছিলে নে নাই কৰা কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। আৰু ইমান এটা ভাল খবৰ দিছোঁ, লাইক এটা কিন্তু কৰি থৈ যাব। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। এইখিনিতে খবৰ ওলাই পৰিছে 13 মাৰ্চত পুনৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অসমত আহি 13 মাৰ্চ তাৰিখৰ দিনাখন আমাৰ অসমৰ চাহ শ্ৰমিকসকলক মাটিৰ পট্টা প্ৰদান কৰিব বুলি খবৰ ওলাই পৰিছে। খবৰ লোৱা অনুসৰি 13 মাৰ্চত পুনৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। 20,000 চাহ শ্ৰমিকক প্ৰদান কৰিব ভূমি পট্টা। এই কথা ঘোষণা কৰিছে মন্ত্ৰী ৰূপেশ গোৱালাই। তেখেতে BTCত যাব। BTCত যোৱাৰ পাছত তেখেতে হয়তো BTCৰ কাৰণে কিছু পেকেজ ঘোষণা কৰিবও পাৰে। গতিকে অসমবাসীৰ কাৰণে আৰু BTCবাসীৰ কাৰণে এইটো এটা খুবেই ভাল খবৰ। আৰু তাৰ লগতে যিসকল চাহ শ্ৰমিক আছে তেওঁলোকৰ কাৰণেও ভাল খবৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছিলে যে আমাৰ অসমৰ লাইনত থকা যিসকল চাহ শ্ৰমিক আছে তেওঁলোকক মাটিৰ পট্টা দিব বুলি কৈছিলে। আৰু তেওঁলোকৰ পৰা ফৰ্মো লোৱা হৈছিলে, ফৰ্ম জমা লোৱা হৈছিলে। আৰু সেই মৰ্মে এতিয়া 20,000 চাহ শ্ৰমিকক মাটিৰ পট্টা প্ৰদান কৰিব বুলি জনাইছে। আগবাইছোঁ ইয়াৰ পাছৰ খবৰ ফালে। খবৰ ওলাই পৰিছে অন্ধ্ৰপ্ৰদেশৰ পৰা। অন্ধ্ৰপ্ৰদেশত এতিয়া 13 বছৰৰ তলৰ ল'ৰা ছোৱালীৰ কাৰণে ছ'চিয়েল মিডিয়া সম্পূৰ্ণৰূপে বেন কৰিব। ইতিমধ্যে কৰ্ণাটকত এই নিয়মটো কৰা হৈছে। খবৰ ওলাই পৰিছে কৰ্ণাটকৰ পাছতে এতিয়া অন্ধ্ৰপ্ৰদেশত 13 বছৰৰ তলৰ শিশুৰ ক্ষেত্ৰত নিষিদ্ধ হ'ব ছ'চিয়েল মিডিয়া। 90 দিনৰ ভিতৰত আইন প্ৰস্তুত কৰিব বুলি ঘোষণা কৰিছে মন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে। তেখেতে কৈছে 13 বছৰৰ তলৰ যিমানবিলাক ল'ৰা ছোৱালী আছে তেওঁলোকে এতিয়াৰে পৰা ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰিব নোৱাৰিব। যেনে ইউটিউব হৈ গ'ল, যেনে ইনষ্টাগ্ৰাম হৈ গ'ল, যেনে টুইটাৰ হৈ গ'ল, যেনে ফেচবুক হৈ গ'ল। এই বস্তুবিলাক তেওঁলোকে ব্যৱহাৰ কৰিব নোৱাৰিব যিবিলাকৰ বয়স 13 বছৰৰ তলৰ। অৱশ্যে চাইনা হৈ গ'ল, আমেৰিকা হৈ গ'ল, এনেকুৱা বহুতো দেশে এতিয়া 13 বছৰ বা কিছুমানে 18 বছৰৰ তলৰ ল'ৰা ছোৱালীৰ কাৰণে ছ'চিয়েল মিডিয়া টোটেলি নিষিদ্ধ কৰিছে। এতিয়া আমাৰ ভাৰতৰ 2খনকৈ ৰাজ্যই এই নিয়মটো একচেপ্ট কৰিছে। ভাৰতৰ 2খন ৰাজ্য যেনে কৰ্ণাটক আৰু মধ্যপ্ৰদেশে এতিয়া এই নিয়ম বনাবলৈ গৈ আছে যে 13 বছৰৰ তলৰ ল'ৰা ছোৱালীয়ে মোবাইল ফোন ব্যৱহাৰ কৰিব নোৱাৰিব। আৰু মই ভাবোঁ এইটো এটা খুবেই ভাল কথা। ঠিক আছে, সৰু সৰু ল'ৰা ছোৱালীবিলাকক মোবাইল দিয়াৰ লগে লগে ল'ৰা ছোৱালীবিলাক বহুত বেয়া হৈ যায়। ল'ৰা ছোৱালীবিলাকে নন ষ্টপ মোবাইলটোতে সোমাই থাকিব বিচাৰে, না খাব বিচাৰে, না কিবা কৰিব বিচাৰে। ল'ৰা ছোৱালীবিলাক খুব খেংখেঙীয়া হৈ যায়। ঠিক আছে, তো সেইটো কাৰণে খেলা ধূলা কৰিবলৈ মন নকৰে, ঘৰৰ পৰা ওলাই যাবলৈ মন নকৰে, বেলেগত কাম বনত মন নবহে, তেওঁলোকৰ বেলেগ বাহিৰত মন নবহে। তো তাৰ কাৰণে শৰীৰৰ লগতে মানসিকভাৱেও তেওঁলোকৰ বেয়া। তো সেইকাৰণে 13 বছৰ তলৰ ল'ৰা ছোৱালীৰ কাৰণে যি নিয়ম বনাইছে কৰ্ণাটক আৰু অন্ধ্ৰপ্ৰদেশত খুব ভাল নিয়ম বনাইছে বুলি মই ভাবোঁ। আপুনি কি ভাবে কমেণ্ট ছেকশ্যনত জনাব। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। খবৰ ওলাই পৰিছে কণ্ঠশিল্পী শ্ৰেয়া ঘোষালৰ ওপৰত। কিছুদিন পূৰ্বে অৰিজিত সিঙে ঘোষণা কৰিছে যে তেখেতে আৰু প্লেবেক ছিংগিং নকৰে, তেখেতে কোনো চিনেমাৰ কাৰণে গান নাগায়। তেখেতে এলবামৰ কাৰণে গান গাব বা নিজে গান প্ৰস্তুত কৰিব, কিন্তু ফিল্মৰ কাৰণে অৰিজিত সিঙে গান নাগাওঁ বুলি তেখেতে তেখেতৰ যিমানবিলাক নেকি অনুৰাগী আছে অনুৰাগীসকলক জনাইছিলে। আমিৰ খানৰ এখন ফিল্ম আহি আছে, ফিল্মখনৰ কাৰণে গান গোৱাবলৈ গৈছিলে অৰিজিত সিঙৰ ওচৰত, কিন্তু অৰিজিত সিঙে গান নাগাওঁ বুলি কৈছে। গান তেখেতে মেবি বনাব পাৰে, কিন্তু গান তেখেতে নাগায়। প্লেবেক ছিংগিং অৰিজিত সিঙে আৰু নকৰে। এতিয়া কিয় এই সিদ্ধান্ত লৈছে সেই সম্পৰ্কে নাজানো। অৰিজিত সিং হৈছে ভাৰতবৰ্ষৰ টপ ৰেংকত থকা এজন ছিংগাৰ, নাম্বাৰ 1 ছিংগাৰ
ছিংগাৰ বুলি ক'লে বেয়া নহয় আমাৰ ভাৰতবৰ্ষৰ কিন্তু তাৰ পাছতো এনেকুৱা এটা ডিসিশন কিয় লৈছে সেই সম্পৰ্কে নাজানো অৰিজিত সিঙে ডাইৰেক্টলি এটা নাকচ কৰিছে প্লেবেক সিংগিং গান নাগায় আৰু তেখেতে মানে সিনেমাৰ কাৰণে আপোনালোকে সিনেমাত এতিয়া অৰিজিত সিঙৰ গান শুনিবলৈ নাপাব তাৰ লগে লগে এতিয়া শ্ৰেয়া ঘোষালেও যোৱাকালি জনাইছে যে তেখেতে এতিয়া বিভিন্ন ধৰণৰ গান গাওঁতে গানবিলাকত যদিহে মহিলাক অপমান কৰে বা সেই গানটো যদি গ্ৰহণযোগ্য নহয় সেই গানটোত যদি কিবা বেয়া বস্তু থাকে সেই গানটো নাগাও বুলি কৈছে যেনে শ্ৰেয়া ঘোষালৰ চিকিনি চামেলি নামৰ এটা গান আছিল যিটোত নেকি এগৰাকী ছোৱালীক বেয়া ৰূপে প্ৰদৰ্শন কৰা হৈছিল ঠিক তেনেকুৱা গানবিলাক যিবিলাক গানত নেকি মহিলাসকলক পণ্য মানে বস্তুৰ নিচিনা জ্ঞান কৰে তেনেকুৱা ধৰণৰ গানবিলাক নাগাও বুলি কৈছে শ্ৰেয়া ঘোষালে এতিয়া শ্ৰেয়া ঘোষালৰ কথাও যদি কওঁ শ্ৰেয়া ঘোষালো হৈছে মানে টপ ৰেংকৰ ফিমেল সিঙ্গাৰ মানে মহিলা সিঙ্গাৰৰ ভিতৰত বৰ্তমান আমাৰ ভাৰতবৰ্ষত একদম টপ ৰেংকত আছে তো শ্ৰেয়া ঘোষালেও এই সিদ্ধান্ত লৈছে এতিয়া কি হৈছে নাজানো দুইজনেই টপ ৰেংকৰ সিঙ্গাৰ আৰু দুইজনেই এতিয়া এনে ধৰণৰ সিদ্ধান্ত লোৱা দেখিবলৈ পোৱা গৈছে আবেচিয়াৰ পাছৰটো খবৰ ফালে আহি আছে ২৬ৰ বিধানসভা নিৰ্বাচন আপোনালোকে কমেন্ট সেকশনত জনাওকচোন বাৰু ২৬ৰ বিধানসভা নিৰ্বাচনত কোনে সেই হাঁহিটো মাৰিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আকৌ মুখ্যমন্ত্ৰী হ'ব নে আন কোনোবা হ'ব কাক আপোনালোকে মুখ্যমন্ত্ৰীৰ চকীখনত চাব বিচাৰে কমেন্ট সেকশনত জনাবলৈ কিন্তু নাপাহৰিব মোক উল্টাই আপোনালোকে সুধি নিদিব তুমি কাক চাব বিচাৰা মই একদম মানে নন পলিটিক্যাল মানুহ এইবিলাকৰ পৰা মই দূৰত তো আপোনালোকে জনাওক আপোনালোকটো নন পলিটিক হৈ লাভ নাই নহয় তো আপোনালোকে জনাওক যে আপোনালোকে মুখ্যমন্ত্ৰীৰ চকীখনত কাক চাব বিচাৰে এতিয়া অসমৰ মুখ্যমন্ত্ৰী মানে বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে যথেষ্ট উন্নয়নমূলক কাম কৰিছে আমি দেখিছো আপোনালোকে হয়তো দেখিছে তো কিন্তু তেখেতে সেই উন্নয়নমূলক কাম কাজবিলাক কৰিবলৈ যাওঁতে বহু পৰিমাণে লোন ল'ব লগা হৈছে বহু পৰিমাণে লোন ল'ব লগা হৈছে যি লোন নেকি কংগ্ৰেছে 15টা বছৰত নললে সেই লোন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে 5টা বছৰতে তাতকে বেছি লোন লৈ ল'লে এটা খবৰ লাই পৰিছে 6 জানুৱাৰীত অৰ্থাৎ 2026ৰ 6 জানুৱাৰীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে 1000 কোটি টকা ঋণ লৈছিলে 13 জানুৱাৰীত 1000 20 জানুৱাৰীত 1000 3 ফেব্ৰুৱাৰীত 1000 12 ফেব্ৰুৱাৰীত 1000 17 ফেব্ৰুৱাৰীত 2000 2 মাৰ্চত 1000 আৰু পুনৰাই 10 মাৰ্চত 900 কোটি টকা ঋণ ল'বলৈ গৈ আছে বুলি খবৰ ওলাই পৰিছে মানে বৰ্তমান সময়ত আমাৰ অসমৰ যিমান পপুলেশ্যন আছে প্ৰত্যেকে যদি অসমৰ ধাৰ মাৰু বুলি ভাবে প্ৰত্যেক ব্যক্তিয়ে প্ৰায় 50,000 মান টকাকৈ পে কৰিব লাগিব তেতিয়াহে গৈ ধাৰ মৰিবগে গতিকে আমি অসমৰ ধাৰ যদি মাৰিব বিচাৰো এজনে মানে 50,000 মানকে যদি দি দিও তেনেহলে অসমৰ ধাৰ সফা হৈ যাব মানে দ্যাট মিন্স আমাৰ অসমৰ যথেষ্ট পৰিমাণৰ ধাৰৰ বোজা বৃদ্ধি পাইছে এট প্ৰেজেন্ট টাইমত তো আপোনালোকে কমেন্ট সেকশনত জনাওক যে নেক্সট আপোনালোকে সিএম হিচাপে কাক চাব বিচাৰে আগবেছিয়াৰ পাছৰটো খবৰ ফালে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰিবৰ কাৰণে এতিয়া আমেৰিকাই ভাৰতক 30 দিনৰ কাৰণে অস্থায়ী অনুজ্ঞাপত্ৰ প্ৰদান কৰিছে বুলি খবৰ ওলাই পৰিছে তেল ক্ৰয় কৰিব ভাৰতে তেল ব্যৱহাৰ কৰিব আমাৰ ভাৰতে ক্ৰয় কৰিব ৰাছিয়াৰ পৰা কিন্তু অনুজ্ঞাপত্ৰ দিব লগা হৈছে আমেৰিকাই মানে আমাৰ ভাৰতক আমেৰিকাই মানে পাৰমিশন দিব লগা হৈছে যে যোৱা তোমালোকে গৈ ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা অৱশ্যে আমাৰ ভাৰতে ৰাছিয়াৰ পৰাই তেল ক্ৰয় কৰি আছিলে মানে পূৰ্বতে কিন্তু কিছু দিনৰে পৰা আমেৰিকাৰ হৈতে কিছু ট্ৰেড ডিল হৈছে আৰু সেই ট্ৰেড ডিল মৰ্মে এতিয়া ভাৰতে আমেৰিকাই পৰা তেল আনে আৰু কিন্তু এতিয়া কি হৈছে আপোনাৰ ইৰাণ আৰু ইজৰাইলৰ যুদ্ধ হৈ আছে যাৰ কাৰণে নেকি ভাৰতত তেল আহা নাই ভাৰতলৈ তেল আনিব পৰা নাই আৰু সেইভাবে এতিয়া কি কৰিছে ৰাছিয়াৰ পৰা তেল অনাৰ সিদ্ধান্ত লৈছে আৰু আমেৰিকাই সেইটো অনুমতি দিব লগা হৈছে যে আনা তোমালোকে তেল আনা 30 দিনৰ কাৰণে এতিয়া তেল আনিব ৰাছিয়াৰ পৰা আমাৰ ভাৰতে আমাৰ বিশ্বগুৰুৰ এই অৱস্থা বেয়া লাগিছে কিন্তু আগবেছিয়াৰ পাছৰটো খবৰ ফালে আমাৰ ভাৰতৰ মানুহবিলাকৰ মাজত কিন্তু বহুতেই গুণী জ্ঞানী মানুহ আছে বহুত টেলেন্টেড মানুহ আছে সেই টেলেন্টেড মানুহবিলাকে যদি উচিত ডাইৰেকশন পায় আৰু উচিত পৰিমাণৰ যদি পুঁজি লাভ কৰে ন কোৰ পৰা কি কৰি দিব তাৰ কোনো ঠিক নাই
কিছুদিন পূৰ্বে মই মেঘালয়ৰ এজন যুৱকৰ কথা আপোনালোকক খবৰত জনাইছিলোঁ মেঘালয়ৰ এজন যুৱকে নিৰ্মাণ কৰিছে গেছ লিকাৰ এলাৰ্ম সিস্টেম মানে আপোনাৰ ঘৰত যদি গেছ সিলিণ্ডাৰ লিক হৈ থাকে সেই মানে এলাৰ্ম মেচিনটোৱে কি কৰিব ডিটেক্ট কৰি আপোনাক মানে সতৰ্কিত কৰিব যে আপোনাৰ ঘৰত গেছ লিক হৈ আছে এতিয়া সেই যুৱকজনৰ যিটো ডিভাইস সেই ডিভাইসটো জাস্ট তেখেতে ম্যানুফ্যাকচাৰ কৰিলে আৰু বস থাকি গ'ল কিন্তু সেই যুৱকজনে ৰাইট যদি ডাইৰেকশন পালেহেঁতেন উচিত যদি ফান্ডিং পালেহেঁতেন ভাল কিবা এটা কৰিব পাৰিলেহেঁতেন এটা খবৰ লাই পৰিছে এজন মানে মেকানিকে মাৰুতি 800 গাড়ীক ল্যাম্বৰগিনি লৈ মানে কনভাৰ্ট কৰিছে এখন মাৰুতি 800 গাড়ীক তেখেতে ল্যাম্বৰগিনি বনাই পেলাইছে নিজৰ ঘৰতে না তেখেতৰ ওচৰত ডাঙৰ ইকুইপমেন্ট আছে না তেখেতৰ ওচৰত মানে ভাল ৰিসোৰ্সেস আছে তাৰ পাছতো এখন মাৰুতি 800ক কনভাৰ্ট কৰিছে ল্যাম্বৰগিনি লৈ মানে যিখন নেকি যথেষ্ট দামী গাড়ী ল্যাম্বৰগিনি লৈ কনভাৰ্ট কৰিছে মানে আমাৰ ভাৰতত বহুত টেলেন্টেড মানুহ আছে তো তেওঁলোকে যদি ৰাইট ডাইৰেকশন আৰু ভাল ফান্ডিং পায় ন তো বহুত কিবা কিবি কৰিব পাৰিব কিন্তু মানে সেই ব্যৱস্থাটো নাই আমাৰ অসমত বা ভাৰতত যাৰ কাৰণে নেকি আমাৰ ভাৰতৰ ইঞ্জিনিয়াৰ সকল বা ভাৰতৰ সাইন্টিষ্ট সকল বেলেগ দেশত গৈ কাম কৰিব লগা হয় আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আপোনালোকে বাৰু আজিকালি যি কোনো ধৰণৰ সামগ্ৰী অনলাইনত অৰ্ডাৰ কৰে নে আপোনালোকে বজাৰৰ পৰা গৈ ডাইৰেক্ট ক্ৰয় কৰি আনে কওকচোন বাৰু আপোনালোকে যদি হে গুৱাহাটী মহানগৰীত নাথাকে আপোনালোকে যদি টাউন এৰিয়া বিলাকত নাথাকে আপোনালোকে যদি ধৰি লওক মানে অলপমান ভিতৰুৱা জায়গাত থাকে নিশ্চয় চাগে আপোনালোকে কিছুমান এনেকুৱা বস্তু অনলাইনত অৰ্ডাৰ কৰে যিবিলাক আপোনালোকক হয়তো মানে তৎকালীন ভাৱে নালাগে ধৰি লওক আপোনালোকে ভাল দেখিলে কাপোৰ এজো অনলাইনত অৰ্ডাৰ দি দিলে আপোনালোকৰ মোবাইল এটা ভাল লাগিলে অনলাইনত অৰ্ডাৰ দি দিলে কিন্তু আজিকালি আপোনালোকে প্ৰত্যেকটো বস্তুৱে অনলাইনত অৰ্ডাৰ দিব পাৰে আপোনালোকে মাছ মাংসৰ পৰা ধৰি আলু কণী পৰা ধৰি প্ৰত্যেকটো বস্তু তেল পৰ্যন্ত আপোনালোকে অনলাইনত অৰ্ডাৰ দিব পাৰে টাউন বিলাকত 10 মিনিট 15 মিনিটতে আপুনি দিয়া বস্তুবিলাকৰ অৰ্ডাৰ আপোনাৰ ওচৰত আহি পাই যায় ব্লিংকিট ফ্লিপকাৰ্ট গ্ৰসাৰী এনেকুৱা ধৰণৰ কিছুমান বৰ্তমান সময়ত কোম্পানী ওলাইছে যিবিলাকে 10-15 মিনিটতে আপোনালোকক বস্তু ডেলিভাৰ কৰি দিয়ে কিন্তু সব জায়গাত নহয় টাউন এৰিয়া বিলাক যেনেকৈ গুৱাহাটী মহানগৰী হৈ গ'ল জুৰহাট হৈ গ'ল ঠিক আছে ডিব্ৰুগড় হৈ গ'ল এনেকৈ যিবিলাক নেকি টাউন এৰিয়া সেইবিলাকত মানে বস্তু ডেলিভাৰ কৰে কম সময়ৰ ভিতৰতে যিবিলাক নেকি গ্ৰসাৰী আইটেম থাকে এটা খবৰ লাই পৰিছে যে এনেকুৱা ধৰণৰ কোম্পানী বিলাকৰ কাৰণে এতিয়া ডাঙৰ মল বিলাক মাৰা খাই গৈছে এনেকুৱা ধৰণৰ কোম্পানী বিলাকৰ কাৰণে ডাঙৰ ডিপাৰ্টমেন্টেল ষ্ট'ৰ সমূহ মাৰ খাই গৈছে আমাৰ অসমত মানে মানুহবিলাক এলেহুৱা হৈ গৈছে ন ঘৰতে বহিলা এই বলে মিঠাতেল 1 লিটাৰ লাগিছিলে কিনো বজাৰলৈ ওলাই যাম অৰ্ডাৰ কৰি দিলে 10 মিনিট আহি ঘৰৰ মানে দৰজাৰ সন্মুখত মানে মিঠাতেল দি দিলে ইয়াতকে আৰু কি লাগে কওকচোন বাৰু টাউন এৰিয়া বিলাকত আৰু কিবা মানে মই চাইছো আমাৰ গাঁও বিলাকত কিবা এটা যেনিবা অনলাইনত অৰ্ডাৰ দিলো কি হয় আপোনাৰ বলে দাদা অকমান ওলাই আহক না আপোনাৰ পাৰ্সেল এটা আহিছিল আৰু আমি যাবও লাগে তেওঁলোকক যদি কওঁ যে দাদা আহক না ঘৰত দি থৈ যাওক এই মই যাব নোৱাৰিম নহয় মোৰ বহুত পাৰ্সেল আছে আপুনি লৈ যাওক কিনা নহলে আপুনি অফিচৰ পৰা লৈ আহিব সে মানে এনেকুৱা ধৰণৰ মানে আমাক ট্ৰিট কৰে আমাৰ গাঁও বিলাকত কিন্তু টাউনত দেখিছো একদম মানে দৰজা সন্মুখত আহি দি থৈ যাব গতিকে মানুহবিলাকক মানে অতিপাত এলেহুৱা বনাই পেলাইছে সো যাৰ কাৰণে নেকি এতিয়া অফলাইনৰ যিবিলাক বিজনেস আছে যিবিলাকে নেকি অনলাইনত শিফট কৰা নাই তেওঁলোক পৰবেয়াকৈ মাৰ খাই গৈছে আগবেছি ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ ভাৰতত খুলিলে টেসলা কোম্পানীৰ শ্ব'ৰুম মানে আপোনালোকে এলন মাস্কৰ টেসলা কোম্পানীৰ গাড়ী আপোনালোকে এতিয়া ক্ৰয় কৰিব পাৰিব আপোনালোকে মানে সেই বাহিৰৰ পৰা মানে আমেৰিকাৰ পৰা লৈ আনিব নালাগে আপোনালোকে ভাৰততে ক্ৰয় কৰিব পাৰিব এখন টেসলা গাড়ীৰ দাম কিমান মান হ'ব পাৰে জানেনে আপোনালোকে প্ৰায় 60 লাখ মানৰ পৰা আৰম্ভ হয় এখন টেসলা গাড়ীৰ মানে ইন্টাৰেষ্টিং খবৰটো মই এই কাৰণে এইটো খবৰ ইনক্লুড কৰিছো গাড়ীখনৰ দাম 60 লাখ টকা হেইটো ডাঙৰ কথা নহয় গাড়ীখনৰ একচুৱেল প্ৰাইস প্ৰায় 31 লাখ টকা ভাৰত চৰকাৰে ট্যাক্স লয় 29 লাখ টকা যাৰ ফলত নেকি গাড়ীখনৰ দাম হয়গে 60 লাখ টকা মই খবৰটো শুনি শকড হৈ গৈছো ভাই গাড়ীখনৰ দাম 31 লাখ টকা ভাৰত চৰকাৰে ট্যাক্স লয় তাৰ ওপৰত 29 লাখ টকা গাড়ীখনৰ দাম হয়গে 60 লাখ টকা মানে ৰিসেন্টলি আমাৰ মানে ভাৰত চৰকাৰে কি কৰিছিলে যিবিলাক নেকি লাক্সাৰিয়াস কাৰ সেইবিলাকত ট্যাক্স বৃদ্ধি কৰি দিছিলে আৰু যেহেতু টেসলাখনৰ মানে মালিক আমেৰিকাৰ তো সেই কাৰণে কি কৰিছে
টেছলাৰ ওপৰতো তেনেকুৱা টেক্স লগাই দিছে ভাবকচোন 31 লাখ টকাৰ গাড়ীখনত 29 লাখ টকাৰ টেক্সই লাগিব ধনী মানুহবিলাক মানে মৰি গৈছে আৰু আগবেছি আৰু পাছৰটো খবৰ ফালে এইখিনিতে কেইটামান পলিটিকেল খবৰ দি থৈ যাওঁ খবৰ ওলাই পৰিছে লখিমপুৰৰ ৰঙা নদী সমষ্টিৰ পৰা এইবাৰ গোটেই অসমৰ যিমানখিনি নেকি বিধানসভা সমষ্টি আছে মানে 126টা বিধানসভা সমষ্টিৰ ভিতৰত চৰ্চিত বিধানসভা সমষ্টি কেইটা হৈছে ৰঙা নদী আৰু লগতে বিহপুৰীয়া সমষ্টি এই দুটা সমষ্টিক লৈ খুবেই চৰ্চা হৈ আছে গোটেই অসমত এটা খবৰ ওলাই পৰিছে ৰঙা নদী সমষ্টিৰ এজন মানে খুব পুৰণা নেতা অসম গণ পৰিষদৰ জয়ন্ত খাউন তেখেতে অসম গণ পৰিষদৰ পৰা পদত্যাগ কৰিছে যোৱাকালি খবৰটোত মই আপোনালোকক জনাইছিলো মই জাস্ট মানে এটা আইডিয়া কৰিছিলো মানে যোৱাকালি খবৰ ওলাই পৰিছিলে কি যে মানে অসম গণ এনডিএৰ মিত্ৰজোঁটৰ পৰা এজন মানে ভাল প্ৰাৰ্থী মানে পদত্যাগ কৰি কংগ্ৰেছত যোগদান কৰিব বুলি যোৱাকালি এটা খবৰ ওলাইছিল আৰু মই আপোনালোকক যোৱাকালি খবৰত কৈছিলোৱে যে জয়ন্ত খাউন্তে পদত্যাগ কৰি কংগ্ৰেছত যোগদান কৰিব অৱশ্যে তেখেতৰ ফালৰ পৰা কনফাৰ্মেশ্যন দিয়া নাই যে কংগ্ৰেছত যোগদান কৰিব নে নকৰিব কিন্তু যোগদান কৰিব আপোনালোকে চাই থাকক মানে কথাটো হ'ল এনেকুৱা ধৰণৰ ৰঙা নদী সমষ্টিত বিজেপিৰ এজন প্ৰাৰ্থী পুৰা পপুলাৰ হৈ আছে ঋষিৰাজ হাজৰিকা বুলি ঠিক আছে তো তেখেতক টিকেট দি দিলে বিজেপিয়ে টিকেট দি দিয়াৰ লগে লগে যিজন নেকি অসম গণ পৰিষদৰ পূৰ্বৰ পৰাই লাগি আছিলে মানে নেতা তো তেখেতে টিকেটটো নাপালে নোপোৱাৰ কাৰণে কি হৈছে এতিয়া তেখেতে মানে বন্ধুত্বমূলকভাৱেও প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰে ৰঙা নদীত বিজেপিয়ে সেইটো একচেপ্ট নকৰিলে যাৰ কাৰণে তেখেতে অসম গণ পৰিষদৰ পৰা পদত্যাগ কৰি এতিয়া কংগ্ৰেছৰ টিকট লৈ ৰঙা নদী সমষ্টিত নিৰ্বাচন খেলিব বুলি খবৰ লৈ পৰিছে নাজানো আৰু এবাৰ নিৰ্বাচন কি হ'বগে আবেচিয়াৰ পাছৰটো খবৰ ফালে খবৰ লৈ পৰিছে আগন্তুক 5 দিন বোলে আমাৰ অসমত ধাৰাসাৰ বৃষ্টিপাত হ'ব বুলি খবৰ লৈ পৰিছে আপোনালোকে বাৰু ভাল পাব নে বেয়া পাব বৰষুণ আহিলে কমেন্ট সেকশনত জনাবচোন মইতো ভাল পাম বৈদ্য ধূলি হৈছে গতিকে ধূলি অকনমান কমিবৰ কাৰণে বৰষুণৰ দৰকাৰ আছে এতিয়া কিছুমান মানুহে নিজৰ ঘৰৰ আগফালে কি কৰিছে মটৰেৰে পানী মাৰিছে তো তেওঁলোকৰ ঘৰৰ আগফালৰ কথাহে অকমান ধূলিকণ নাইকিয়া হ'ব কিন্তু গোটেই অসমখনেতে এতিয়া ধূলিময় পৰিস্থিতি হৈ গৈছে গতিকে তাৰ কাৰণে আমাক অকনমান বৰষুণৰ দৰকাৰ আছে গছ-গছনিবিলাকো চাবচোন শুকাই মেলি কিবা হৈ গৈছে শুকান হৈ গৈছে মানুহৰ স্কিনবিলাকো ড্ৰাই হৈ গৈছে গতিকে অকনমান বৰষুণৰ দৰকাৰ আছে আগন্তুক 5 দিন ধাৰাসাৰ বৰষুণ আহিব বুলি খবৰ লৈ পৰিছে গতিকে খুব মনটো শুনি ভাল লাগিছে মনটো অকমান শান্তি লাভ কৰিছে আগেছিয়াৰ পাছৰটো খবৰ ফালে যোৱাকালি নাহৰকটীয়ালৈ আহিছিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ আৰু যোৱাকালি নাহৰকটীয়াত তেখেতক মুছলমান সমাজৰ পৰা প্ৰায় 11111 টকা অনুদান আগবঢ়ায় তো নাহৰকটীয়াত মুখ্যমন্ত্ৰীৰ জন আশীৰ্বাদ যাত্ৰাৰ বাবে আধা ঘণ্টা পিছুৱাই দিলে জুম্মাৰ নামাজ মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী পুঁজি লৈ আগবঢ়ালে 11111 টকাৰ অনুদান তো অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ মানে কৰ্মৰাজিক ভাল পায় মুছলমান সমাজৰ তৰফৰ পৰা যোৱাকালি নাহৰকটীয়াত এই অনুদান আগবঢ়াই নিৰ্বাচনত সহায় হ'বৰ বাবে তো যোৱাকালি নাহৰকটীয়ালৈ আহিছিলে জন আশীৰ্বাদ যাত্ৰাৰ কাৰণে তামাম মানুহ মানে সাংঘাতিক ৰকমে মানুহ হৈছে আগেছো ইয়াৰ পাছৰটো খবৰ ফালে খবৰ লৈ পৰিছে বিৰোধী মিত্ৰজোঁটৰ ওপৰত তো ফাইনেলি ৰাজ্যৰ দলৰ ফালৰ পৰা কনফাৰ্মেশ্যন দি দিছে আৰু ইনডাইৰেক্টলি ক'বলৈ গ'লে ইনডাইৰেক্টলি কনফাৰ্মেশ্যন দি দিছে যে বিৰোধী মিত্ৰতাৰ পৰা ৰাজ্যৰ দল বাহিৰ হ'ল অখিল গগৈ ডাঙৰীয়াদেৱে এটা পোষ্ট কৰিছে সৰ্বশেষ চেষ্টাও ব্যৰ্থ তো তেখেতৰ এই মানে পোষ্টৰ পৰা গম পোৱা গৈছে তেখেতৰ ফালৰ পৰা একদম অপ্ৰাণ চেষ্টা কৰিলে কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰিবৰ কাৰণে কিন্তু কংগ্ৰেছৰ সৈতে মিত্ৰতা ফলপ্ৰসূ নহ'ল অৱশেষত কংগ্ৰেছৰ মানে মিত্ৰজোঁটৰ পৰা ৰাইজৰ দল বাহিৰ হ'ল এতিয়া ৰাইজৰ দলে নিজেই প্ৰাৰ্থিত্ব আগবঢ়াব আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে বৰপেটাৰ পৰা আপুনি বাৰু এই ভিডিঅ'টো বৰপেটাৰ পৰা চাইছে নেকি কমেন্ট সেকশনত জনাব তো বৰপেটাত এটা বাতৰি প্ৰচাৰ হৈ আছে অৱশ্যে বৰপেটাতে দেই বেলেগত প্ৰচাৰ হোৱা নাই বৰপেটাত এটা বাতৰি প্ৰচাৰ হৈছে যে খুপা ধৰা ওলাইছে বুলি কিন্তু বৰপেটাৰ প্ৰশাসনে জনাইছে যে এইটো এটা সম্পূৰ্ণৰূপে ভুৱা বাতৰি কোনোবাই মানে এইটো জানি বুজি প্ৰচাৰ চলাই আছে বৰপেটাত গতিকে এই বাতৰিবিলাকৰ পৰা দূৰত থাকিবৰ কাৰণে আহ্বান জনাইছে তো এনেকুৱা ধৰণৰ খুপা ধৰা ঘটনাৰ বাবে আপোনাৰ অসমৰ দুজন সন্তানৰ মৃত্যু হৈছিলে খুপা ধৰা বুলি মানে মৰিয়াই হত্যা কৰিছিলে ঠিক আছে তো আকৌ তেনেকুৱা যাতে ঘটনা নহওক এইবিলাক আজিকালি মানে
কি মানে কি বুলি ক'ম একদম মানে বিশ্বাস কৰিব নলগীয়া কথা আমি যেতিয়া সৰু সৰু আছিলোঁ তেতিয়া সেইবিলাক খুব চলে খোপা ধৰা কিবা কিবি তেতিয়া আমাৰ বিৰাট ভয় লাগে স্কুল যাওঁতে আমি বহুত দূৰ খোজকাঢ়ি যাব লাগে স্কুললৈ গতিকে এতিয়া আৰু সেইবিলাক নাই খোপা ধৰা কিবা এইবিলাক মানে চব এনেই খোপা মানে উৰা বাতৰি উলিয়াই আৰু কোনোবাই ভাল পায় উলিয়াই গতিকে এইবিলাকৰ অকণমান মন খান নিদিব আগবাঢ়িছোঁ একেবাৰে শেষৰটো খবৰ ফালে এইখিনিতে অসমবাসীৰ কাৰণে এটা অসমৰ কাৰণে ভাল খবৰ ওলাই পৰিছে যে UPSCত অসমৰ 3 যুৱকে ৰেংকিং লাভ কৰিছে বুলি খবৰ ওলাই পৰিছে UPSCত 187 স্থানত অভিজ্ঞান খাউন নামৰ এজন যুৱকে স্থান পাবলৈ সক্ষম হৈছে 570 স্থানত অভিজ্ঞান জ্যোতি বৰা নামৰ এজন যুৱকে স্থান পাইছে আৰু 777 স্থানত ৰেংকিং লাভ কৰিছে ভাস্কতা শইকীয়াই এই তিনিওজনলৈকে আমাৰ তৰফৰ পৰা বহুত বেছি শুভেচ্ছা জনাইছোঁ UPSCত একেলগতে অসমৰ 3 সন্তানে ৰেংকিং লাভ কৰিছে গতিকে তিনিওজনলৈকে বহুত বেছি শুভেচ্ছা তেওঁলোকে সিভিল সাৰ্ভিসত মানে গৈছে আৰু তো তাৰ কাৰণে আমাৰ তৰফৰ পৰা শুভেচ্ছা জনাইছোঁ তেওঁলোকে ভাল কাম কৰি যাওক তাৰে কামনা কৰিছোঁ তো বন্ধুসকল বস আজি ভিডিও জনাবলৈ খবৰ ইমানকেইটা জানি কেনে পালে সেই সম্পৰ্কে জনাব যদি ভাল লাগিলে লাইক এটা কৰি থৈ যাব চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা লগ পোৱাৰ আশা কৰিলোঁ বিদায় মাগিছোঁ ধন্যবাদ জয় অসম